মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ আপাৰ সন্মানৰ গোলাঘাট জিলা সন্মানীয় আয়ুক্ত পুলক মহন্ত ছাৰ। আমি ছাৰক আৰু ইয়াৰ লগে লগে আজি এই আই মাতৃসকল, ছাত্ৰ সন্থাৰ মোৰ সকলো বিষয়ববীয়া, মই নিজেও আগতে পঢ়িলাগতে ছাত্ৰ সন্থাত আছিলোঁ, সেইকাৰণে এখনি সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰি গোলাঘাট জিলা উপায়ুক্ত আয়ুক্ত ডাঙৰীয়া, আজি এই বঁটা প্ৰাপক ডক্টৰ অনিল হাজৰিকাকে প্ৰমুখ কৰি সন্মানীয় অতিথিসকল আৰু উপস্থিত মাননীয় সুধীবৃন্দ, মই বেছি দীঘলীয়া কথা নকওঁ, অকণমান কিবা হাবি সুস্থ কৰোঁ। কিন্তু অভিৱৰ্তনে ফোন কৰাৰ লগে লগে মই আহিম বুলি ক'লোঁ। আকৌ ইয়াৰ পৰা বাহিৰে বাহিৰে এফালে যাবগৈ লাগিব, এনেকুৱা অনুষ্ঠানে নগ'লে নহয় কাৰণে। গতিকে মোক অভিৱৰ্তনে যেতিয়া কৈছিল অহাৰ কথা লগতে এইবাৰ আমি অমুকক দিব খুজিছোঁ বঁটাটো, মোৰো ৰাইট চইচ ইন দ্য ৰাইট প্লেচ। খুব ভাল সিদ্ধান্ত লৈছে। তেখেত তেওঁৰ নামটো হ'ল অনিল। অনিল মানে বতাহ, বায়ু। বায়ুৰ নিচিনাকেই দেশে বিদেশে এইটো গান আছিলে আমাৰ শ্বহীদ প্ৰণামো তুলি আমাৰ 10 ডিচেম্বৰৰ হয়তো এটা প্ৰগ্ৰাম হৈছে। এনেকুৱা কিছুমান কাম কৰি থাকিলে আমাৰ নৱপ্ৰজন্মৰ কাৰণে বৰ সুবিধা হয়, কাৰণ শিল্পী আৰু গানৰ কোনো সীমা। গতিকে মই আমাৰ আছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভূপেন হাজৰিকা সংহতি বঁটা আজি ডক্টৰ অনন্ত শইকীয়াক দিব বিচাৰিছোঁ। তেখেত মৰাণ কলেজৰ এক্স প্ৰিন্সিপাল, লিখক, সাহিত্যিক, আটাইতকৈ লোক সংস্কৃতিৰ গুৰুৰ লগত তেখেত জড়িত। তেখেতক মোৰ ফালৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ভাল এটা ডিচিশ্যন লৈছে। আজিৰ ডেটত শিপাৰ মূলটো আমি ব্ৰহ্মপুত্ৰ, এই যে মহাবাহু ব্ৰহ্মপুত্ৰ কৈছে, এনেকুৱা গায় মহা বাহু ব্ৰহ্মপুত্ৰ নাই হোৱা, তেওঁক অৱমাননা কৰা হ'ব। যদি নোৱাৰে নেখাব, যদি নোৱাৰে নেখাব।